নিদান লৈলাবতো দুখল ভিলা ধন্য ধন্য বুলি বলি প্ৰশংসাক দিলা বান্ধৱ কৃষ্ণ বলি তোমাৰ মহান ত্যাগৰ আদৰ্শ নেকি কৃষ্ণ ৰন্ধ হৈ যায় থাকে মানে থাকিব জিলিকি ৰাম ৰাম বলি তোমাৰ মহান ত্যাগৰ আদৰ্শ দেখি কৃষ্ণ চন্দ্ৰ সূৰ্য থাকে মানে থাকিব জিলিকি ৰাম ৰাম বলি তোমাৰ মহান ত্যাগৰ আদৰ্শ দেখি চন্দ্ৰ সূৰ্য থাকে মানে থাকিব জিলিকি ৰাম ৰাম চন্দ্ৰ সূৰ্য থাকে মানে থাকিব জিলিকি হৰি বল বান্ধৱ কৃষ্ণ শুন সবাহত পাছে কথা বিপৰীত বামুণৰ বাইকে বলি সুতলা পুৰী হৈছে দিব্য সভা পাতিবহে প্ৰহ্লাদৰ নাতি হৰি গুণে নামনিতে শুনে কাণ পাতি কৃষ্ণ আপুনি গাঁৱত গীত নকুহিকাই বিষয় শুকাব গায় সমূহ ৰাম হৰি বল বান্ধৱ কৃষ্ণ নাচে বলি ৰাই হৰি গুণ গাই নাচে বলি ৰাই হৰি গুণ গাই নাচে বলি সমান ভাগ্যৱত আৰু গুণ আছে বলি ৰাই হৰি গুণ গাই নাচে বলি ৰাই হৰি গুণ গাই নাচে বলি সমান ভাগ্যৱত আৰু গুণ আছে বলি ৰাই হৰি গুণ গাই নাচে বলি ৰাই হৰি গুণ গাই নাচে জগত এৰি বলি নামে হৰি নাম দিবা ৰাতি খাওঁতে শুকাতে আমি ৰাম বলি ৰাই হৰি গুণ গাই নাচে বলি ৰাই হৰি গুণ গাই নাচে হৰি বল বান্ধৱ কৃষ্ণ কিনো ভাগ্য দান পৰিচাৰ সভা সদ হৈল আহি চক্ৰ মাধৱৰ হৈছে ৰাম ভকতৰ বনুহৰি হাতে ধৰি গদা কৃষ্ণ বলিৰ লগত আহি থাকান্তহৰ বৰাই ৰাম বান্ধৱ কৃষ্ণ বলি মহামানী বলি মহাদানী বলি ভক্ত হিৰুমণি হে বলি মহামানী বলি মহাদানী বলি ভক্ত শিৰোমণি হে অৰ্ধ অলংকাৰে গুণাহৰ বলি ভক্ত হিৰুমণা হে বলি মহামানী বলি মহাদানী বলি ভক্ত শিৰোমণি হে বলি ভক্ত শিৰোমণি হে বলি ভক্ত শিৰোমণি হে অ ৰাম জয় হৰি ও ও হৰি হৰি ও ও ৰাম ৰাম নামৰ দোষ অপৰাধ মাৰ্জনা কৰিব কৃষ্ণ
মই একোৱেই নাই, মই কি সুধিম? তুমি কোন শ্ৰেণীত পঢ়িছা মাজনী? ছাৰ মই পঞ্চম শ্ৰেণীত পঢ়িছোঁ। অঁ, তেতিয়াহ'লে তোমাক আৰু সুধিবলৈ কালাৰ্ছ নেমহে আছে আৰু বেলেগ একো নাই, হয় নহয়? হয় ছাৰ। তুমি পিন্ধি থকা চোলাটো কালাৰ্ছটো কি হ'ব? কালাৰটো কি? মুগা। মুগা? অ' মুগা ক'ত পায় এইটো? মই দেখি পোৱা নাই যে। চিনি পোৱা নি মুগা কি? হয় ছাৰ। তুমি কোন স্কুলত পঢ়িছা? মই 541 নং বৰহক প্ৰাথমিক বিদ্যালয়ত পঢ়িছোঁ। অঁ, তেতিয়াহ'লে তুমি মুগা সম্পৰ্কে জানা, হয় নহয়? হয় ছাৰ। জানা? শিৱসাগৰতে 2খন মুগা ফাৰ্ম আছে। ফাৰ্ম দুখনৰ নামটো কৈ দিলেই হ'ব। এখন কিবা এটা বাৰীত আছে। এখন কিবা এটা বাৰীত আছে। তাৰ আগত উপাধিটো লগাই দিয়া। উপাধিটোৰ লগত এই যে হত দীৰ্ঘিকা সি লগাই দিলে হৈ যাব। বৰাহীবাৰী। এখনৰ কথা কৈ দিছোঁ। বৰাহীবাৰী। অঁ, মই কৈ দিলোঁ, তুমি একদে কৈ দিলা মোক। হয়, আৰু এখন আছে এতিয়া। তোমাক দিহানাম কোনে শিকাইছে আমাৰ? সুমন ছাৰে। হা? সুমন ছাৰে। সুমন ছাৰ? ক'তা সুমন ছাৰ? সেইফালে আছে হয় নাই? অঁ, চিধা চিধি ছাৰৰ নামটো সুমন ছাৰ বুলি কৈ দিব নাপায়। তাৰ আগত কিবা এটা ক'ব লাগে, হয় নহয়? আমি যে স্কুলত যে দৰ্খাস্ত লিখোঁ, মই তৃতীয় পিৰিয়ডৰ পাছত মোৰ পেট কামুৰিব, গতিকে মই স্কুললৈ যাওঁ, ঘৰলৈ যাওঁগৈ। মহামহিম মান্যবৰ শ্ৰীল শ্ৰীযুক্ত, তোক ঢেৰ কিবা কিবি লিখোঁ নহয়। লিখোঁ নিলিখোঁ? শ্ৰীযুত বুলি কৈ ল'বা দেই। কি বুলি ক'বা? শ্ৰী সুমন কলিতা। শ্ৰীযুত সুমন কলিতা, হয় নহয়? হয় ছাৰ। অঁ, নাকতে কিবা গজাল এটা লাগি আছে যে, হয় নি বাৰু? কোনে লগাই দিলে এইটো? পাৰ্লাৰত লগালোঁ। হা? অ' পাৰ্লাৰত লগালা? এতিয়া বলি চলনৰ তুমি দিহা গালা, হয় নহয়? হয় নহয়? হয়। এই চাপৰ মানুহ এটা গৈ পেলাই বলিৰ ওচৰলৈ গ'ল আৰু গৈ পেলাই বিচাৰিছে মোক কিবা এটা দিয়া, হয় নহয়? 3 পদ ভূমি লাগে, গম পালানে? মানে ভৰি 3টা থোৱা জেগা লাগে বুলি কৈছে। বলিয়ে ক'লে হৈ যাব, ভৰি 3টা থৈ দিবা। সাধু এটা কৈ আছোঁ দেই, সাধু এটা ক'ম। কওক ছাৰ। বামন গৈছে বলিৰ ওচৰলৈ। বলিক সুধিছে মোক 3 পদ ভূমি লাগে। 3 পদ মানে ভৰি, হয় নহয়? হয়। বলিয়ে ভাবিলে কি হয়, ঠিক আছে, 3টা ভৰি জোখৰ মাটিহে লাগে তোক, ঠিক আছে হ'ব লৈ যা। এটা ভৰি দিছে, গোটেই পৃথিৱীখন হৈছে। দ্বিতীয় ভৰি দিবলৈ জেগা নাই, ক'ত দিলে? একেবাৰে ইয়াতে দি দিলে আৰু। অ', তুমি কিনাৰত থকা বাজনীক একো নুসুধিবা, মই তোমাক সাধু এটাহে কৈ আছোঁ। আমাকো আজি বহুৱাই বহুৱাই আমনি লগাই দিলে, সেইকাৰণে আমিও কথা পাতি আমনি লাগি থাকিম। দেই। গায়ন শৈলী ধুনীয়া হৈছে, আৰু সুন্দৰকৈ গাব পাৰিবা, তোমালোকে প্ৰেক্টিচটো নেৰিবা, সদায় অনুশীলন কৰি থাকিবা। এই অকণমানি ল'ৰাটোলৈ চাওকচোন, ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ নেগেৰাটোতকৈ ওজন যিমান, তাৰ ওজন তাতকৈ কমটিহে হ'ব। সিও নেগেৰা বজাবলৈ আহিছে।
ভগৱন্তৰ ভক্ত চক। গতিকে সকলোৱে আশীৰ্বাদ দিয়ক। এই কণ কণ মইনামানিহঁতে ভৱিষ্যতে যাতে তেওঁলোকৰ এই দিহানামৰ ক্ষেত্ৰখনত বহু দূৰ আগবাঢ়ি যাবলৈ সক্ষম হয়, এই কামনা কৰি আমাৰ তৰফৰ পৰা, এই বিচাৰকৰ তৰফৰ পৰা, এই ছাৰে কোৱাৰ আগতে মই অকণমান আগতীয়া কৈ থৈছোঁ যে ভগৱন্তে তোমালোকক অঞ্জল বৃদ্ধি কৰক, অদম্য শক্তি দিয়ক, সাহস দিয়ক, ভৱিষ্যতে দিহানাম ক্ষেত্ৰখনলৈ যাতে তোমালোকে সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰা। এই ছাৰে তোমালোকক শুভাশীষ জ্ঞাপন কৰি দুআষাৰমান কথা সুধিব, কৈ যাবা দেই দেহা মানুহ। হয়, ধন্যবাদ। বিশেষকৈ ৰাধা কৃষ্ণ শিল্পী সমাজ নামটোৱে বৰ সুন্দৰ লাগিছে, ৰাধা কৃষ্ণ। বৰ সুন্দৰ হৈছে পৰিৱেশন তোমালোকৰ। আমি আপ্লুত হৈছোঁ যথেষ্ট, কাৰণ এই বয়সত তোমালোক যে আগবাঢ়ি আহিছা। অসমৰ জনপ্ৰিয় গায়ন কলা, এতিয়া অসমত অতি জনপ্ৰিয় গায়ন কলা হ'ল দিহানাম। অতি জনপ্ৰিয়। ইয়াক অসমৰ গাঁৱে ভূঞে চুকে কোণে ক'তো বাকী নাই দিহানাম প্ৰতিযোগিতা নপতাকে। সকলোতে পাতিছে আৰু পাতি থাকিবও। যিটো ৰূপত আমাৰ শিশু, চেমনীয়া, যুৱতী, বিবাহিতা আইসকল, পুৰুষসকল ওলাই আহিছে দিহানাম গাবলৈ, আমাৰ অসমীয়া জাতিৰ কাৰণে এইটো এটা শুভ লক্ষণ। আমি শুভেচ্ছা সকলোলৈকে জনাইছোঁ। বিশেষকৈ তোমালোকক আমি হিয়া ভৰা আশীৰ্বাদ যাচিছোঁ। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক আৰু ৰঙীন হৈ উঠক। খালি অনুশীলনখিনি যাতে শুদ্ধ ৰূপত কৰিবলৈ চেষ্টা কৰিবা। অনুশীলন কৰাটো অকণমান মানে শুদ্ধ ৰূপত, দলীয় ঐক্যটো বিশেষকৈ দলটো মানে খুব প্ৰস্তুতিটো খুব সুন্দৰভাৱে হ'ব লাগিব। উদাহৰণস্বৰূপে আমাৰ এটা ফুটবল দল নহয় জানো বাৰু? ফুটবল দলটোৰ খেলুৱৈ 11জন থাকে গলকিপাৰৰ সৈতে। গলকিপাৰৰ সৈতে 11জন খেলুৱৈ থাকে। 11জন খেলুৱৈৰ ভিতৰত প্ৰত্যেকজনে সমানে যেতিয়া খেলে, তেতিয়াই বিপক্ষৰ গলপোষ্টত গল দিবগৈ পাৰে। এই দলীয় ঐক্যখিনি অকণমান খুব সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিবা, অনুশীলন কৰিবা। অকণমান মানে দলীয় ঐক্যবোৰ খেলি মেলি হৈ আছে। আৰু হাত চাপৰিবোৰ অন্ততঃ শব্দ উঠাকে হাত চাপৰিবোৰ বজাবা। হাত চাপৰিখিনি বজালে আমাৰ শৰীৰটো এটা ব্যায়াম হয়, শৰীৰতো ব্যায়াম হয়। আৰু সেই হাত চাপৰিৰ যোগেদি ৰোগ প্ৰতিৰোধৰ ক্ষমতাও আছে। সেইকাৰণেই আমাৰ অগ্ৰজসকলে হাত চাপৰি বজাবলৈ চেষ্টা কৰিছিল বা শিকিছিল, বজাইছিল। কিন্তু তোমালোকক আমাৰ বিশেষকৈ প্ৰশ্ন সুধিবলৈ বা তোমালোকক কিছুমান কথা ক'বলৈ আমাৰ কোনো প্ৰয়োজন বোধ নাই কৰা আমি। কাৰণ তোমালোকক শুভেচ্ছা জনোৱাৰ বাদে আমাৰ অন্য কথা একো নাই। তোমালোকৰ উত্তৰ কামনা কৰিছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অদূৰ ভৱিষ্যতে তোমালোক এটি সুদক্ষ দিহানামৰ দল হিচাপে যাতে প্ৰতিষ্ঠিত হোৱা, আমি আশীৰ্বাদ যাচিছোঁ তোমালোকলৈ। ধন্যবাদ থাকিল। সমস্তলৈকে আমি সেৱা জনালোঁ। কৃষ্ণ। ধন্যবাদ।